গৈল এহি মান হে শুকমণি কহন্তৰা জাত বিদ্যমান। এতিয়া সংসাৰ তৰণ পথ আছে অসংখ্যাত। সংসাৰখন তৰিম বুলি ভাবিবলৈ ঢেৰ পথ আছে, কিন্তু সেই পথবিলাক বাধাৰ বিঘিনিয়ে আগুৰি আছে। সেইকাৰণে ভগৱন্তই এনেকুৱা সংসাৰ তৰণৰ অজস্ৰ পথৰ পৰা 3টা পথ ভাগ কৰিব। কি কি বাৰু? জ্ঞান কৰ্ম ভকতি কৰিলো কহি ভোগ, কিন্তু ভকতি সুগম পথ দিলো কৰিছে। ভক্তিৰ সহজলভ্য পথেই হৈছে সংসাৰকৰণৰ শ্ৰেষ্ঠ পথ। সেইকাৰণে কৈছে যে ভক্তিৰ সহজলভ্য পথেৰ যোগেদি সংসাৰ কৰিব পাৰি। এই সহজলভ্য 9টা পথৰ ভিতৰত শ্ৰেষ্ঠ পথ হৈছে শ্ৰৱণৰ কীৰ্তন। শুনিব লাগিব আৰু যাব লাগিব। শ্ৰোতা নহ'লে কোনো বক্তা হ'ব নোৱাৰে। গতিকে শ্ৰৱণ কৰি